হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। মোৰ অৱশ্যে ভাল মানে কি আৰু মোৰ মাতটো একেবাৰে ভাগি গৈছে। আপোনালোকে ভিডিঅ'টোত মোৰ মাতটো শুনি বেয়া নাপাব দেই। আজি আমাৰ দুপৰীয়া সাজৰ থালিখন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। দুপৰীয়া সাজৰ বাবে মই লৈছোঁ সৰু মাছ আৰু লগতে মই কাটি লৈছোঁ পিঁয়াজ, দুটা পিঁয়াজ কাটি লৈছোঁ মিডিয়াম চাইজৰ। এই আদা নহৰু পেষ্ট আৰু জলকীয়া 3-4টামান কাটি লৈছোঁ আৰু বিলাহী লৈছোঁ এটা ডাঙৰ চাইজৰ আৰু অকণমান লৈছোঁ ধনিয়া পাত। এতিয়া প্ৰথমতে মই মাছখিনি কেৰাহীখনত বাকি ঢালি লৈছোঁ, ধুনীয়াকৈ মিহলাই লৈছোঁ। তাতে পিঁয়াজ, আদা নহৰু, ধনিয়া, বিলাহী, তাৰপিছতে নিমখ, জলকীয়া আৰু হালধি গুড়ি অকণমান আৰু ৰেড চিলি পাউডাৰ অকণমান দি লৈছোঁ। মই নিমখ 1.5 চামুচ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে দিলেই হ'ল। আৰু ৰেড চিলি পাউডাৰ মই 1 চামুচ আৰু হালধি গুড়ি 1 চামুচেই ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে মই ইয়াতে দিছোঁ অলপমান তেল আৰু অকণমান পানী। এইখিনি দিয়াৰ পিছত মই ঢাকনিখন মাৰি দিম। আৰু এটা কথা মন কৰিব যে মই গেছৰ ফ্লেমটো এতিয়ালৈকে অন কৰা নাই। এই সকলোখিনি দি পেলাই ভালদৰে মিহলাই লৈহে মই গেছৰ ফ্লেমটো অন কৰিম আৰু তাৰপিছত 10-15 মিনিটমানৰ বাবে ঢাকন মাৰি এইখিনি ৰাখি দিম। আৰু 10-15 মিনিটৰ পিছত যেতিয়া ঢাকনিখন খুলি দিম, তেতিয়া যদি পানীটো অকণমান বেছি হৈ থাকে তেনেহ'লে আপোনালোকে আৰু অকণমান সময় ৰাখি দিব পাৰে। কিন্তু মোৰ পানী প্ৰায় শুকাই গৈছিল আৰু মানে খাবৰ বাবে উপযুক্ত হৈয়ে গৈছিল, গতিকে মই ইমানতে নমাই দিলোঁ সেইখিনি। আনহাতে কেৰাহীত এয়া উতলি আছে বন শাকৰ সৈতে মচুৰ দালি আৰু আলুৰ এখন তৰকাৰী। আৰু এই আনফালে মই জুইত দিছোঁ বিলাহী কেইটামান পুৰিবলৈ আৰু বেঙেনা। এয়া জুইতে পুৰি লৈ ইয়াৰে পিটিকা বনাম। এনেকৈয়ে বন শাক আৰু দালিৰ এখন তৰকাৰী, মাছৰ এখন তৰকাৰী আৰু পিটিকাৰে আজি দুপৰীয়া সাজৰ যোগাৰ কৰা হৈছে।